ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালৈ এটা প্ৰশ্ন যদি আপুনি দুখীয়া তেনেহ'লে আপোনাৰ লগত এনে কাণ্ড ঘটিছে এই কথাটো কিয় ক'লো আগলৈ আপুনি গম পাব আপোনাক মই এনে এটা ফোন কল শুনাম সেই কথাখিনি শুনি আপোনাৰো খং মূৰত উঠিব হয় আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হৈছে দুখীয়া যাতে শাস্তি পাবলৈ নন্দিতা কাশ্যপ এনে এজনী অভিনেত্ৰী যিয়ে নিজৰ বাবে কান্দে বেলেগৰ বাবে নহয় এই ভিডিঅ'টো চাওক কেনেকৈ তেওঁ নিজৰ গাড়ীখন ভঙাৰ ওপৰত চিন্তিত এজন ল'ৰা যে হস্পিটেলত পৰি জীৱনৰ লগত যুঁজ কৰি আছে সেই কথা ভাবিবৰ সময় নাই এই কল ৰেকৰ্ডিংটো শুনক তাৰপিছত আপোনাৰ মতামত আগবঢ়াব মোৰ ভিডিঅ' কেইটা যদি আপোনালোকে দেখে নহয় এই ল'ৰা দুটাকে কোবাব তাৰ মানে আৰু তেতিয়া বাজিছে 2:30 বজা তেতিয়া পুলিচে মোৰ সেফটিটোৰ কথাটো ভাবি পুলিচে মোক ক'লে যে আপুনি ঘৰলৈ যাওক আমি চাই আছো এটা কথা কৈ যে আপুনি যোন ল'ৰাক শুনি আছিলে সেইজন ল'ৰাক আপুনি ট্ৰিটমেণ্ট কৰা নাই এনেকুৱা বহু কথা ওলাই আছে মই ট্ৰিটমেণ্ট কৰিম বুলিয়ে মই ডিচিজন লৈছিলো কিন্তু তাৰপিছত তেওঁলোকৰে এই ল'ৰা দুটাই এই ভিডিঅ'টো ভাইৰেল কৰিলে তাৰপিছত মই সহায় কৰিবলৈ আগবাঢ়িম নে নাবাঢ়িম আপুনি কওকচোন বাৰু তেওঁলোকে যদি ভিডিঅ'টো ভাইৰেল নকৰিলেহেঁতেন নহয় মই আজি মই যোৱাকালিয়ে চাগে মই তেওঁলোকক সহায় কৰি মই বস্তুটো গোটেইটো ধুনীয়াকে মই তেওঁলোকক হেৰি কৰিলোহেঁতেন মোৰ গাড়ীত বোলে মদ পাইছে মোৰ বোলে আমুকহে তামুকহে হিট এণ্ড ৰান আমুক তামুক আচ্ছা যদি হিট এণ্ড ৰানৰ প্ৰুফ দিয়ক ন কিন্তু চেনেল খিনিয়ে কেতিয়াও ভালটো দেখাবলৈ চেষ্টা নকৰে সদায় তেওঁলোকে ঠিক আছে মই বুজি পাইছো তেওঁলোকে ভিডিঅ'টো পাইছে এবাৰ আপলোড কৰাৰ আগতে যদি তেওঁলোকে মোক অভিনেত্ৰী নন্দিনী কাশ্যপ বুলি চিনিয়ে পাইছে তেওঁলোকে এবাৰ মোকতো সুধিব পাৰে মোৰ লগত এবাৰ কথা পাতিব পাৰে নে অকল টিআৰপিৰ পিছফালে দৌৰি ফুৰে আমাৰ চেনেল বিলাক টিআৰপি লাগে তেওঁলোকক খালি মই ট্ৰেণ্ডিঙত আছো কাৰণে অকল টিআৰপি খিনি লবলে তেওঁলোকে নুপুচাকে যি পাইছে তাকে বজাইছে তাৰমানে মোৰ গাড়ীত মদ পাইছে বুলি কোনোবা এটা চেনেলত ওলাইছে কি প্ৰুফ আছে এই চেনেলটোৰ তাত যে মোৰ গাড়ীত মদ পাইছে বুলি কিবা ফটো আছে নে পুলিচে লিখি দিছে মোৰতো গাড়ী এনভিআই কৰি মোক দি দিছে গাড়ী মোৰ গাড়ী গেৰেজত আছে এতিয়া একোতো প্ৰুফ নাই তেওঁলোকৰ হাতত এনভিআই ৰিপৰ্ট আছে মোৰ হাতত মই যদি এনভিআই ৰিপৰ্টখন দেখাই দিওঁ তেতিয়া এতিয়া মই এটা কথা কওঁ যদি তেওঁলোকে মোক সুধিলেহেঁতেন মোৰ স্পষ্টীকৰণটো ললেহেঁতেন তেতিয়া তেওঁলোকে বুজি পালে এতিয়া অলৰেডি তেওঁলোকে উলিয়াই দিলে বস্তুটো এতিয়া মই 1000 স্পষ্টীকৰণ দিওঁ মানুহে মোকে দোষী বুলি ভাবিব তাৰে ওপৰত মই ছোৱালী তাৰে ওপৰত মই অভিনেত্ৰী বুজি পাইছে আৰু এটা কথা কওঁ চব অভিনেত্ৰী একে নহয় কিন্তু দেই চব অভিনেত্ৰী একে নহয় কিন্তু অসমত যিমান অভিনেত্ৰী আছে তাৰে মাজত 20% অভিনেত্ৰীয়ে বহুত কষ্ট কৰি উঠিছে তাৰে মাজত মই এজনী কিন্তু মই বহুত কষ্ট কৰি উঠিছো তাৰমানে ইমানখিনি মই কাৰো সহায়ত কাকো তেল মাৰি মই এইখিনি পজিশ্যন পোৱা নাই তাৰমানে ৰুদ্ৰখনতো যদি মই অভিনয় কৰিছিলো ৰুদ্ৰত মই অডিশ্যন দি মই পাইছো সেই চৰিত্ৰটো সিমানখিনিয়ে কম তাৰমানে মোৰ বেলেগ একো ক'বলগীয়া নাই আপোনাৰ গাড়ীখনো যথেষ্ট ভাগিছে চাগে বহুত ভাগিছে মোৰ গাড়ী ঠিক কৰিবলৈ মোক এতিয়া 2-3 লাখ টকা লাগিব সেইখিনি ক্ষতিপূৰণটো কোনো দিব নাহে মই যাম তেখেতে দুখ পাইছে তেখেত ফাইনেন্সিয়েলি ষ্ট্ৰং হয় মই দিম কিন্তু মই ফাইনেন্সিয়েলি ষ্ট্ৰং হয় বুলি কোনে কৈছে তেওঁলোকক মোৰ গাড়ীখন ঠিক কৰিবলৈ মোক এতিয়া কমেও 2-3 লাখ টকা লাগিব দিব নেকি মোক কোনোবাই তেওঁলোকৰ মানুহ দিব এই তেওঁলোকৰ পক্ষৰ মানুহে নিদিয়ে মোক আৰু মই বিচাৰিও যোৱা নাই ইমানখিনি মানৱীয়তা মোৰ আছে তাৰমানে আপুনি তেওঁলোকৰ লগত যোগাযোগ ৰাখিছে নেকি এতিয়া তেওঁলোকৰ মই খবৰ লৈ আছো তেখেতৰ ফ্ৰেকচাৰ হৈছে আৰু হাতত দুখ পাইছে ঠিক আছে সেইখিনি খবৰ মই লৈ আছো আৰু মই এইখিনিও মই কি কৈছো মই এইখিনি ইমানখিনিলৈকে মই ডিচিজন এটা লৈ থৈছিলো যে মই তেখেতক সহায় কৰিম কিন্তু তাৰ পাছতে তেওঁলোকে এই ভিডিঅ' বিলাক ভাইৰেল কৰি দিলে এতিয়া মই তাৰমানে এইকাৰণে মই ৰৈ দিছো তাৰমানে মই ৰৈ গলো তাৰমানে মানুহজনী তেওঁলোকে যিহেতু মোক হাৰ্ম কৰিছে মই তেওঁলোকক আকৌ এতিয়া সহায় কৰিবলৈ যাম নেকি সহায়টো মোৰ কৰিব মন আছে কিন্তু এইখিনি যে কৰি পেলাই মোক এতিয়া এটা মেণ্টেল টৰ্চাৰ দিলে নে নাই ডেফিনেটলি মই এতিয়া আগবাঢ়ো নে ৰৈ থাকো মই একোৱে ভাবি পোৱা নাই তাৰমানে আৰু ইমান মিছা কথা নিউজ চেনেল বোৰে কিয় মাৰে মই বুজি নাপাওঁ তাৰমানে কি লাগে তেওঁলোকক কি বিচাৰিছে মই কি বিচাৰিছে তেওঁলোকে
মেণ্টেল টৰ্চাৰটো দি কি কৰিব বিচাৰিছে আৰ্টিষ্ট কাৰণে টাৰ্গেট কৰিছে নেকি যি যে নিউজখিনি যে বজাই আছে মই বজাই ল'ব দিছো বজাওকচোন কিমান বজাই